ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মোৰ সেইসকলৰ কাৰণে যিসকলে পানী খুব কম পৰিমাণে খায়। তেওঁলোকে পানী কম খোৱাৰ বাবে ভৱিষ্যতে কি পৰিণামৰ সন্মুখীন হ'বলৈ গৈ আছে, আজিৰ ভিডিঅ'টোত মই সেই বিষয়ে উল্লেখ কৰিবলৈ গৈছোঁ। ফ্ৰেণ্ডছ, তোমালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছা তেনেহ'লে নিশ্চয় গম পাইছা মই ভাগিনজনীৰ কথা কৈছিলোঁ, যি আমাৰ ঘৰলৈ দুদিনমান থকাকৈ অহাৰ কথা কৈছিল। আৰু ভাগিনজনী আহিলে তাইৰ যিটো মনৰ হেঁপাহত আহিছিল যে মামাৰ ঘৰত দুদিনমান থাকিম, মামীৰ লগত ভাল ধৰণে অলপ কথা বতৰা পাতিম, তাইৰ মনৰ সেই হেঁপাহটো পূৰণ নহ'ল। মাত্ৰ এদিনহে শান্তিৰে থাকিবলৈ পালে। কি হ'ল তাইৰ, মই সেই বিষয়ে কৈ আছোঁ। প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ সময়মতে পাই থাকে। ফ্ৰেণ্ডছ, এতিয়া আহাচোন মূল প্ৰসংগটোলৈ আহোঁ। তাইৰ হেঁপাহটো কিয় পূৰণ নহ'ল সেই বিষয়ে ক'বলৈ যাওঁ। তাই মানে দিনটো ভাল ধৰণে পাৰ কৰাৰ পাছত ৰাতি আমি সকলো শুবলৈ গ'লোঁ। তাই MA পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে, গতিকে অলপ পঢ়োঁ বুলি কিতাপ পত্ৰ মেলি ল'লে আৰু অলপ সময় শুইছিলে। তেনে 3টামান বাজিলে আৰু সেই সময়তে তলপেটত খুব পেইন হ'ল। ইমানেই পেইন, তাই চিঞৰ বাখৰ নকৰাকৈ মানে থাকিব নোৱাৰা অৱস্থা। গোটেই ৰাতি বুলিয়ে কৈছোঁ আৰু ৰাতি 3টামান বজাৰ পৰা ৰাতিপুৱা হোৱালৈকে তাই অসহ্য বিষত ছটফটাই থাকিল। আৰু আমি ওচৰতে বহি কিনো কৰিব পাৰোঁ, সেই সময়টো ৰাতি আৰু একো কৰিব নোৱাৰোঁ। ৰাতিপুৱা হোৱালৈ বাট চাই থাকিলোঁ। আৰু ৰাতিপুৱা হোৱাৰ পাছত ওচৰতে ফাৰ্মাচিষ্ট এগৰাকীক আনি ইনজেকশ্যন আৰু দৰৱ আদি দিলে, কিন্তু সেইবোৰে তাইক ভাল কৰিব নোৱাৰিলে। তাই ছটফটাই থাকিল আৰু অৱশেষত তাইক গোলাঘাটলৈ লৈ যোৱা হ'ল। আৰু যেতিয়া ডক্টৰে ৰিপৰ্টবোৰ চালে তেতিয়া গম পালে যে কিডনীত ষ্ট'ন হৈছে। আৰু এই কিডনীৰ ষ্ট'নত যি অসহ্য পেইন হয়, ভুক্তভোগী সিহে গম পায়। কাৰণ এই ক্ষেত্ৰত মই বেছিকৈ অভিজ্ঞতা আছে, মোৰ ভণ্টিৰো তেনেদৰে হৈছিল। গোটেই ৰাতি তাই বিষত ছটফটাই আছিল আৰু ডক্টৰৰ ওচৰত যোৱাৰ পাছত দৰৱ পাতি দিয়াৰ পাছতো বহুত দিনলৈ তাই বিষত ছটফটাই অৱস্থা কাহিল হৈ গৈছিল। লাহে লাহে ভাল হ'ল। বেছি মাৰাত্মক বেমাৰ নহয়, চিকিৎসা কৰিলে ইয়াৰ ভাল ফল পোৱা যায়। কিন্তু তথাপিতো যিটো পেইন হয়, সেই পেইনটো ইমানেই কষ্টদায়ক, যি ভুক্তভোগী সি খুব ভাল ধৰণে জানে। হয়তো এই পেইনটো এনেকুৱা, হয়তো প্ৰসৱৰ সময়ত মাতৃয়ে যিটো বেদনা ভোগ কৰিবলৈ পায় তাতকৈও কিজানি দুগুণ বেছি নেকি। আৰু এই বেমাৰটোৰ 1 নম্বৰ কাৰণটো হ'ল পানী কমকৈ খোৱা। আৰু অন্যান্য বহুতো কাৰণ আছে, কিন্তু তাৰ ভিতৰত প্ৰধানটোৱেই হ'ল পানী। কাৰণ মোৰ ভণ্টিৰ এই বেমাৰ হওঁতে সেই সময়ত ডাক্তৰৰ ওচৰলৈ যাওঁতে আৰু মোৰ ভাগিনজনীৰ ক্ষেত্ৰতো ডাক্তৰৰ ওচৰলৈ যাওঁতে যিখিনি পৰামৰ্শ পালোঁ, যিখিনি কথা শুনিলোঁ, সেইখিনিৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো মই বনালোঁ, যাতে যিসকলে মানে পানী কমকৈ খায় তেওঁলোকে সাৱধান হয় আৰু পানী বেছিকৈ খায় যে। ফ্ৰেণ্ডছ, প্ৰথমে জানো আহাচোন এই কিডনী ষ্ট'ন বেমাৰটোৰ পৰা ৰক্ষা পাবলৈ আমি কি কি খাব লাগে সেই বিষয়ে অলপ জানি লওঁ। প্ৰথমতে, কিডনী ষ্ট'নৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি খোৱা খাদ্যত লিকুইডৰ পৰিমাণ মানে পানীয়ৰ পৰিমাণ বঢ়াব লাগে। এই কথাটো শুনাৰ লগে লগে বহুতৰ মনলৈ প্ৰশ্ন আহিব যে আমি দিনটোত কিমান পৰিমাণত পানী খাব লাগে, যাতে কিডনী ষ্ট'নৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। তোমালোকে এটা কথা জানি থোৱা, প্ৰথমতে পানী কিমান খাব লাগে সেই কথাটোত গুৰুত্ব নিদি পানী শৰীৰৰ পৰা কিমান পৰিমাণত বাহিৰ কৰিব লাগে, মানে কিমান পৰিমাণত আমাৰ প্ৰস্ৰাৱ হ'ব লাগে সেই বিষয়ে জানি লোৱা। ডক্তৰসকলৰ মতে ডেইলি 2 লিটাৰ ইউৰিন মানে প্ৰস্ৰাৱ আমাৰ শৰীৰৰ পৰা বাহিৰ হ'ব লাগে। আপুনি যি ঠাইতেই নাথাকক, অতিপাত গৰম ঠাইত থাকক বা ঠাণ্ডা ঠাইত থাকক, বা আপুনি যি কামেই নকৰক, বেছি ঘাম ওলোৱা পৰিশ্ৰমী কাম কৰে বা কম পৰিশ্ৰমৰ কাম কৰে, মুঠতে যি নহওক, যি পৰিস্থিতিতেই নহওক, যি কামেই নকৰক, যি ঠাইতেই নাথাকক, আপোনাৰ প্ৰস্ৰাৱৰ পৰিমাণ ডেইলি 2 লিটাৰ বা তাতকৈ বেছি হ'ব লাগে। অৱশ্যে যিসকলৰ হাৰ্টৰ বেমাৰ বা লিভাৰৰ কিবা প্ৰব্লেম আছে তেওঁলোকে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে আকৌ দেই এই ক্ষেত্ৰত। আমি খোৱা খাদ্যত এলকেলাইন লিকুইডৰ পৰিমাণ বঢ়াব লাগে। যিবিলাক বস্তুত চিট্ৰাছৰ পৰিমাণ থাকে, মানে ধৰক নেমু টেঙা, মৌচুমী টেঙা, সেইবিলাকৰ খোৱাৰ পৰিমাণটো বঢ়াব লাগে। লগতে যিটো এনিমেল প্ৰটিন তাৰ পৰিমাণটো কমাব লাগে, যেনে আমি মাছ, মাংস, এনিমেলৰ পৰা পোৱা যিবোৰ সামগ্ৰী সেইখিনি। গাখীৰ কম কৰিব নালাগে, গাখীৰ সদায় বেছি পৰিমাণত খালেও একো অপকাৰ নহয়। ডিম ইত্যাদি এটা নিয়মিত পৰিমাণত খাব লাগে। অত্যাধিক মাত্ৰাত সেৱন কৰিব নালাগে, কাৰণ এইবিলাকৰ পৰা যিটো প্ৰটিন পোৱা যায় সেইটো খুব চল্টি, তাত নিমখৰ পৰিমাণটো বেছি, এইটো আমাৰ স্বাস্থ্যৰ বাবে বেছি পৰিমাণত প্ৰয়োজন নহয়। মাছ, মাংস আদি খুব সীমিত পৰিমাণত খাব লাগে। আৰু এই বেমাৰটো হ'লে প্ৰায়ে দুপৰ টেঙা পাত খাব লাগে বুলি সকলোৱে কয়। আৰু লগতে তিয়ঁহ খোৱাৰ পৰিমাণো বৃদ্ধি কৰিব লাগে।
আৰু লগতে পানীৰ কথাটো মই ক'লোৱেই, মেইন প্ৰধান কাৰণটোৱেই হ'ল পানী যিমান পাৰে সৰহকৈ খাব। প্ৰস্ৰাৱ বেছি হয় বুলি কেতিয়াও কমকৈ খাব নালাগে, কাৰণ যিমান বেছি প্ৰস্ৰাৱ হয় সিমান আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। তাত ইউৰিনত যিবিলাক আমাৰ শৰীৰৰ অলাগতিয়াল দ্ৰব্য সেইখিনি বাহিৰ হৈ যায়। আৰু লগতে আৰু এটা কথা কৈ থওঁ, আমি খোৱা খাদ্যত নিমখৰ পৰিমাণ সদায় কম হ'ব লাগে। আৰু কিছুমানৰ কাঁহীৰ কাষত যে কেঁচা নিমখ খোৱাৰ এটা অভ্যাস আছে, সেই অভ্যাসটো প্ৰায় ত্যাগ কৰিব লাগে, কাৰণ নিমখটোৱে আমাৰ শৰীৰত একো উপকাৰ নকৰে। খাদ্য বস্তুত আমি নিমখ দি খাওঁৱেই, কিন্তু আমি যে কেঁচাকৈ নিমখটো খাওঁ সেইটো আমাৰ কাৰণে অপকাৰী। আজিৰ ভিডিঅ'টোত বছ ইমানেই। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আহি গ'ল মোৰ বেটি কি কৰিব, উপায় নাই আৰু, সকলোতে দখল অন্দাজি কৰিবই। হাই, এনাই খপা অহাৰ সময়ত মোৰ কি ফিলিংছ হয় আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰোঁ আহক। যাতে তহঁত যাওঁতে ভালকে যাবি, গৈ পাই ফোন এটা কৰিবি। যাওঁ দেই, বাই বাই এনাই। শুনা, এইটো লোৱা বেটি। থেংক ইউ এনাই। মই এইটোকে ভাবিছিলোঁ, আজি মোক এনাই যাবৰ সময়ত একো দিয়া নাই যে। লোৱা থক নেলাগে, কেলৈ দিব লাগে? লোৱা না লোৱা, এনাই কেতিয়াবাহে দিয়ে। হ'ব দিয়ক, নেলাগে। তোমাৰনো কি প্ৰব্লেম হৈছে? এনাইহে দিছে। লোৱাচোন লোৱা। এনাই প্লিজ আৰু ফ'ৰ্চ কৰা। মই গুচি গ'লেও মোৰ কাপোৰত ভৰাই দিবা, কাপোৰত ওলমাই দিবা, কাপোৰৰ মাজত ভৰাই দিবা, কিন্তু সাহস নেৰিবা। প্লিজ। হ'ব দিয়ক, নেলাগে। আপোনালোকৰ ৰাখক, কেতিয়াবা দৰকাৰ হ'ব। দিয়ক, নেলাগে। এনাই মাৰ কথা নুশুনিবা, মোৰ মৰম লগা চেহেৰাটোলৈ চোৱা। প্লিজ এনাই, মোৰ কাপোৰত সোমোৱাই দিয়া। এনাই প্লিজ জেপত ভৰাই দিয়া না প্লিজ এনাই। জল্দি ভৰোৱা। মায়ে নুশুনে মোৰ কথা। কেতিয়াও মাফ নকৰোঁ আপোনাৰ ছোৱালীক মই। Never and ever in my life.